বহু দিনৰ অন্তত আজি পুনৰবাৰ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। মানে এইখিনি ভিডিঅ' দিব পৰা নাছিলোঁ এটা কাৰণত, আমাৰ DLED ফাৰ্ষ্ট ছেমিষ্টাৰৰ ফাইনেল এক্সাম চলি আছিল। যিহেতু ফাইনেল এক্সাম চলি আছিল, তো ভাবিছোঁ এইকেইদিন ভিডিঅ'ৰ পৰা অকণমান দূৰত থাকোঁ। আৰু এই সময়ছোৱাত আপোনালোকে মোক বহুতে কুৱেশ্যন সুধি আছিল যে DLED সম্বন্ধে কিছুমান কুৱেশ্যন, যিখিনি মই ভাবোঁ এটা ভালকৈ দিলে ভাল হয়, মানে কমেণ্টত চবখিনি ৰিপ্লাই দিব পৰা নাছিল। তো ভাবিছোঁ যে এটা Q&A চিৰিজ লৈ আহোঁ আৰু আপোনালোকৰ যিখিনি ডাউট থকা কুৱেশ্যন আছে DLED সম্বন্ধে, সেইখিনি যাতে মই চল্ভ কৰিব পাৰোঁ। তো দেৰি নকৰি আজি ভিডিঅ'ৰ মূল টপিকলৈ আগবাঢ়োঁ। তো আজি প্ৰথমটো Q&A চিৰিজ মোৰ নিজৰ ৰুমৰ পৰা হৈ আছে। মানে যোৱাকালি মই হোষ্টেলৰ পৰা ঘৰত আহিছিলোঁ, তো ভাবিছিলোঁ যে Q&A চিৰিজ এটা বনাম। তো প্ৰথমটো কমেণ্ট মই পঢ়িবলৈ লৈছোঁ। এখেতে দিছে লাৰ্ণ উইথ মি। তেখেতে দিছে মই DLED কৰিব বিচাৰোঁ, বাট মোৰ HSত 50% নাই আৰু মই এতিয়া গ্ৰেজুৱেট হৈছোঁ। মই DLED কৰিব পাৰিমনে? আচ্ছা, আপোনাৰ যদি HSত 50% নাই, তেতিয়াহ'লে যদি আপুনি ST বা SC কাষ্টত বিলং কৰে, তেতিয়াহ'লে আপোনালোকৰ 45% হ'লেও হৈ যাব। আৰু যদি 45% আপুনি যদি নাই বা ST SC যদি আপুনি বিলং নকৰে, তেতিয়াহ'লে আপোনাৰ এটাই অপশ্যন হ'ব, আপুনি যদি DLED কৰিব বিচাৰে আপুনি HSত বেটাৰমেণ্ট দিয়ক। বেটাৰমেণ্টৰ জৰিয়তে আপুনি DLED কৰিব পাৰিব। মানে 50% আপোনালোকক ধৰা বান্ধা দিয়ে দিছে আৰু ST SCৰ 45% হ'লেও হৈ যাব। যিহেতু কমেণ্ট মই পঢ়িবলৈ লৈছোঁ, কমেণ্টটো দিছে প্ৰিয়ংকা চটছ। এখেতে দিছে অল ডিষ্ট্ৰিক্টৰ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট DLED কলেজখিনিৰ পাৰিলে জনাবচোন। আচ্ছা, কলেজ যদি আপোনালোকে চাব বিচাৰে, মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা PDF দিছোঁ, আপুনি ডাইৰেক্ট গৈ তাত চাব পাৰিব। মানে আপোনালোকক কৈছোঁৱে, মই প্ৰত্যেকটা ভিডিঅ'ত মই কৈছোঁৱে যে DLED যদি আপোনালোকে এণ্ট্ৰেঞ্চ পাছ কৰিব বিচাৰে, তেতিয়াহ'লে এটা সহজ উপায় আছে, চেণ্টাৰ চিলেকশ্যন। মানে যদি চেণ্টাৰ চিলেকশ্যন আপুনি ভালদৰে কৰে, আপুনি নিশ্চয় পাছ কৰিব। মানে কেনেকুৱা হয়, গোটেইখিনি কাট অফ মাৰ্কছ চেণ্টাৰ চিলেকশ্যনৰ ওপৰতে নিৰ্ভৰ। ধৰি লওক আজি আপুনি বৰপেটা ডিষ্ট্ৰিক্টত আছে 4খন কলেজ। 4খন কলেজত টোটেল চিট আছে 200টা। তো কাট অফ মাৰ্কো অলপমান কম হয়। এতিয়া ধৰি লওক নলবাৰীত এখন না দুখন কিজানি আছে কলেজ। তো এই দুখনৰ কাট অফ মাৰ্কো বহুত হাই যায়। তো সেয়া কথা, আপুনি য'ত চেণ্টাৰ বেছিকৈ থাকে বা য'ত আপোনালোকৰ কলেজ বেছিকৈ থাকে, সেইটো ডিষ্ট্ৰিক্টত আপুনি চেণ্টাৰ চিলেক্ট কৰিব। বুজি পাইছে? এটা 3 নম্বৰ কমেণ্টটো মই পঢ়িবলৈ লৈছোঁ। এখেতে দিছে টি দাস। এখেতে দিছে দাদা DLED কৰা ফিজবোৰ ঘৰৰ পৰাই দিয়ে নে আপুনি নিজে কাম কৰি DLED কৰি আছে? আচ্ছা, বৰ্তমান মোৰ ফিজবোৰ ঘৰৰ পৰাই দি আছে। আৰু যিহেতু ইনকাম চ'ৰ্চ বুলিবলৈ হ'লে মোৰ আগতে আছিল, কিন্তু এতিয়া নাই। আগতে মই আমাৰ গাঁৱতে মোৰ সৰুকৈ এখন কম্পিউটাৰ প্ৰশিক্ষণ চেণ্টাৰ এটা আছিল, য'ত মই ইয়াৰে ল'ৰা ছোৱালীসকলক মই কম্পিউটাৰৰ বিষয়ে প্ৰশিক্ষণো দিয়া আছিলোঁ। আৰু লগতে মই অনলাইন কাম কিছুমান কৰিছিলোঁ, মানে জব এপ্লাই কৰি দিয়াত বা ফটো জেৰক্স কৰা এইবিলাক কৰিছিলোঁ। তাৰপিছত সৰুৰ পৰা এটা মন আছিল যে টিচাৰ প্ৰফেশ্যনত যোৱা। আৰু টিচাৰ প্ৰফেশ্যনত যাব লাগিলেতো আপোনালোকে জানে বা DLED বা BEd আপোনালোকে কৰিবই লাগিব। তো এণ্ট্ৰেঞ্চ দিলোঁ, এণ্ট্ৰেঞ্চত পাছ কৰিলোঁ। এতিয়া বৰ্তমানতো ঘৰৰ পৰা বহুত দূৰত থাকিব লগা হয়। তো সেই সূত্ৰে একো বৰ্তমান ভবা নাই আৰু, যিহেতু ময়ে নিজে হোষ্টেলত থাকোঁ আৰু বেলেগ পৰিৱেশ এটা, বেলেগ ঠাই, তো একো ভবা নাই আৰু সেনে। কিন্তু তথাপিও তাৰে মাজতে ভাবি আছোঁ যে এইবাৰ টিউশ্যন চেণ্টাৰ এটা খুলিম। আমি হোষ্টেলৰ কেইজনমান লগ লাগি টিউশ্যন চেণ্টাৰ এটা খুলিম। চাওঁ কি হয়। যদি কিবা আপোনালোকক জনাব লগা থাকে তেতিয়া নিশ্চয় জনাম। তো নেক্সট কমেণ্টটো মই পঢ়িবলৈ লৈছোঁ। শেৱালী শইকীয়া। এখেতে দিছে দাদা মোৰ DLED কৰিব বহুত মন আছিল, কিন্তু HSত 61%, BEd 5.94%। কৰিলে লাভ হ'বনে নাই বাৰু? আচ্ছা, লাভ হ'ব, কিয় লাভ নহ'ব? আজিকালি মাৰ্কিংবিলাক অকণমান বেলেগ কৰি দিছে। মানে মাৰ্কিংবিলাক কেনেকুৱা হৈছে, আপোনাৰ যদি 60% আছে HSত, আপোনাৰ মাৰ্ক দিব 5%। মানে 61 হ'লে 5% কিমান হ'ব? 3 নম্বৰ। 3 নম্বৰ আপোনালোকক এড কৰিব। মানে চাকৰি পোৱাৰ ক্ষেত্ৰত 3 নম্বৰটোহে আপোনালোকক পিক কৰিব তেখেতসকলে। এনেকুৱা লাভ হ'ব, লাভ নোহোৱাকৈ নাই। তো এতিয়া নেক্সট কমেণ্ট পঢ়িবলৈ লৈছোঁ। এখেতে দিছে বিউটিফুল নেচাৰ। এখেতে দিছে BA আৰু DLED একেলগে কৰিব পাৰিমনে? BA আৰু DLED আপোনালোকে একেলগে কৰিব নোৱাৰে, কাৰণ ময়ো একবাৰ পাইছিলোঁ। মই ডিগ্ৰী পঢ়ি থকা অৱস্থাত ময়ো নলবাৰীত মই চিট পাইছিলোঁ প্ৰথমতে। পাই কিনে মই এডমিশ্যন নললোঁ। মানে এইটো ইলিগেল না, দুটা ডিগ্ৰী একেলগে কৰা এটা একদম ইলিগেল। যদি আপোনালোকে ধৰাত পৰে, জেলৰ ভাত খাব লগা হৈ যাব পাৰে আপুনি। তো মই বেছিকৈ ছাজেষ্ট কৰোঁ, আপুনি যদি DLED কৰে, আপুনি BEdটো ডিষ্টেঞ্চত কৰক।
মানে কেকে আছে এইবিলাক আজিকালি কৃষ্ণকান্ত সন্দিকৈ এইবিলাক আছিল ডিষ্টেন্সত, সেইবিলাকত আপুনি যদি ল'ব পাৰে। তো নেক্সট কুৱেশ্যনটো সুধিছে এন্ট্ৰেন্স এক্সামৰ কাৰণে কি কি কিতাপ পঢ়িব লাগিব জনাবচোন দাদা। আচ্ছা, এন্ট্ৰেন্স এক্সামৰ কাৰণে আপুনি মাৰ্কেটত বিভিন্ন ধৰণৰ গাইড বুক আছে, সেইখিনিও ফ'ল' কৰিব পাৰে। লগতে আমাৰ সেৱাৰ যিখিনি কিতাপ আছে ক্লাছ 6ৰ পৰা 10লৈকে যিখিনি ছ'চিয়েল ছায়েন্সৰ কিতাপ আছে আপুনি সেইখিনি ফ'ল' কৰিব পাৰে। তাৰ ফালৰ পৰাই বহুত কুৱেশ্যন আহে, আৰু গাইড বুক নিকিনিলেও আপুনি যদি এইখিনি ফ'ল' কৰে এইখিনিতে আপুনি পাছ কৰি যাব, একো নাই। পলিটি কুৱেশ্যন আহে, পলিটিৰ ফালৰ পৰা যিখিনি কুৱেশ্যন আছে ছ'চিয়েল ছায়েন্সত সেইখিনি ভালকৈ পঢ়িব। একো একদম সৰু সৰু কুৱেশ্যন আহে, সেইখিনি কুৱেশ্যনতে আপুনি যদি ভালকৈ চাই পাছ কৰিব এখাটাং। আৰু আপোনালোকে পাৰিলে মেথছৰখিনি ভালকৈ চাব, মেথছৰ একদম সহজ সহজ কুৱেশ্যনগিলাখান আহে, বা পাৰ্চেণ্টেজৰ ওপৰত আহিব, চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্টৰ পৰা আহে, বা নাম্বাৰ ছিষ্টেমৰ পৰা বহুত কুৱেশ্যন আহে, আপুনি সেইখিনিও চাব। ডিষ্টেন্স টাইম এণ্ড ৱৰ্কৰ ফালৰ পৰা আহে কুৱেশ্যন, সেইখিনি চাব। সহজ সহজ আহে, একদম বেছিক কুৱেশ্যন আহে, আপুনি যদি অকণমান ভালকৈ চাই পাছ কৰিব। তো এইখিনিয়ে। আৰু অসমীয়াৰ যদি চাব খোজে, অসমীয়াৰ আপুনি প্ৰত্যয় চাব, সন্ধি চাব, বিভক্তি চাব, এইবিলাক চালে আপুনি DLED এণ্ট্ৰেন্সত পাছ কৰিব 100%। তো এইটোৱে মই ছাজেষ্ট কৰোঁ। নেক্সট দিছে নেক্সট কুৱেশ্যন, দাদা জনাবচোন DLED এক্সাম কেতিয়া হ'ব। আচ্ছা, DLED এক্সাম এতিয়া হিচাপ মতেতো ওলাব লাগিছিল নটিফিকেশ্যন, কিয় বা ওলা নাই এতিয়া। কিন্তু তথাপিও যোৱা বছৰ আমাৰ জুলাই মাহত ওলাইছিল নটিফিকেশ্যন, মানে এপ্লাই আবেদন প্ৰক্ৰিয়া চলি আছিল, আৰু আগষ্টত আমাৰ এন্ট্ৰেন্স এক্সাম হৈছে। তো এইবাৰ চাগে সেইখিনি টাইমতে হ'ব। নেক্সট কুৱেশ্যন, DLEDত ছং এণ্ড ডেন্সটো কৰিব লাগিব নেকি? ময়ো এইবাৰ পেট দিম বুলি ভাবিছিলোঁ, বাট লাজ লাগে গান বা ডেন্স কৰিবলৈ। তাৰমানে এও সুধিছে, মানে DLEDত আমাৰ বিভিন্ন ধৰণৰ এক্টিভিটি থাকে, বা গান গোৱাৰ পৰা, নাচাৰ পৰা, ডিবেট কম্পিটিশ্যন, খাদ্য মেলা, তাৰপিছত বহুতখিনি এক্টিভিটি থাকে, আৰু সেইখিনি এক্টিভিটি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত, সেইখিনি কৰিবই লাগিব। আৰু যিহেতু এই কুৱেশ্যনটো সুধিছিল, এই কুৱেশ্যনটো মই এনেকুৱাকৈ দিম বুলি ভাবিছোঁ, মানে সৰু সৰু ল'ৰা ছোৱালীসকলক যিখিনি আমি শিকাব লাগে, আমাৰ টিচিং মেথডবিলাক এনেকুৱাই। মানে আমি যেতিয়া সৰু যেতিয়া আছিলোঁ, আমি যেতিয়া অংকুৰত আছিলোঁ, তেতিয়া আমাক টিচাৰবিলাকে হাঁহি ফূৰ্তি কৰি বা নাচি বাগিয়ে আমাক কিবা কবিতা এটা মুখস্থ কৰাইছিল। মানে সৰু ল'ৰা ছোৱালীক যদি কিবা এটা বস্তু বুজাব লাগে, গহীন গম্ভীৰ বা খঙৰ দ্বাৰা আপুনি বুজাব নোৱাৰে, তেহঁতৰ লগত ধেমালি চলেৰে বা কবিতা আবৃত্তি কৰিহে সেইখিনি বস্তু আপোনালোকে মনত পেলাব পাৰিব, বা তেওঁলোকক মনত পেলাৱাত সহায় কৰিব। তো আপুনি যদি পেট এক্সাম দিব বিচাৰে এইবিলাক কৰিবই লাগিব, বেলেগ অপশ্যন নাই। আৰু এখেতৰ কমেণ্টৰ এনচাৰ এজনে দিছে, মই পঢ়ি শুনাই দিছোঁ আপোনালোকক। হয় ভাই, কৰিব লাগিব। ময়ো বাথৰুমত গান গাই নোপোৱা মানুহজন তাত গৈ গান গাব লগা হৈছে, ডেন্স, ভাষণ, এক্টিং কৰিব লগা হৈছে। মই কৈছোঁৱে আপোনালোকক, সেইখিনি শিকাবই আপোনালোক, আৰু সেইখিনি কৰিব লাগিবই, পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত আছে না, সেইখিনি কৰিবই লাগিব। সেয়ে তো এতিয়া নেক্সট কমেণ্টটো মই পঢ়িবলৈ লৈছোঁ। তেখেতে দিছে ৰিম্পী গগৈ, তেখেতে দিছে DLEDৰ মিডিয়াম কি, আৰু এন্ট্ৰেন্স এক্সামৰ কুৱেশ্যন কোনটো মিডিয়ামত আহিব, ইংলিছত আহিব নে অসমীয়াত আহিব, আৰু DLEDৰ গ্ৰেজুৱেশ্যনৰ মাৰ্ক নাচাই নেকি, আৰু তাত 1ৰ পৰা 8লৈ থকা কুৱেশ্যনে আহিবনে? আচ্ছা, প্ৰথম কথা, DLEDৰ মিডিয়াম ইংলিছ আৰু অসমীয়া দুটা মিডিয়ামত আহিব। আৰু দ্বিতীয়টো কথা, গ্ৰেজুৱেশ্যনৰ মাৰ্ক নাচায়, মানে হাই ছেকেণ্ডাৰী মাৰ্কটোৱে তেওঁলোকে চায়। আৰু দিছে ক্লাছ 1ৰ পৰা 8লৈকে কুৱেশ্যনবিলাক আহিব নেকি? আচ্ছা, আহিব। ক্লাছ মই কৈছোঁৱে আপোনালোকক, ছ'চিয়েল ছায়েন্সৰ ক্লাছ পৰা ক্লাছ 6ৰ পৰা আপুনি ক্লাছ 10লৈকে চাওক, আৰু ছায়েন্সৰ চাব, ছায়েন্সৰো অকণমান আহে কুৱেশ্যন। মানে ছায়েন্সৰ কেনেহেন কুৱেশ্যন আহে, ৰঙা লিটমাছ নীলা কৰাৰ কোনটো কাৰকে কৰে, সেইবিলাক আহিব, বা আপোনালোকৰ ভিটামিনৰ বিষয়ে আহিব, বা বেমাৰ সম্পৰ্কে কিছুমান কুৱেশ্যনগিলাখান আহি যায়। সেইবিলাক সৰু সৰু কুৱেশ্যনগিলাখান আছে, যিবিলাক উপভোক্তা আছে, বেক্টেৰিয়া আছে, সেইখিনিৰ ওপৰত কুৱেশ্যনবিলাক সোধে, আপোনালোকে সেইখিনি ভালকৈ চাই যাব। তো নেক্সট কুৱেশ্যন মই পঢ়িবলৈ লৈছোঁ। এখেতে দিছে DLEDত টোটেল 100 মাৰ্কত থাকে, এক্সট্ৰা 50 মাৰ্ক এটাও থাকে নেকি? বেলেগ এটা চেনেলত কোৱা দেখিছোঁ 50 এক্সট্ৰা থাকে বুলি, মানে মাৰ্কশ্বিটত কিবা কিবি এইবোৰত থকা বুলি তো জনাই নাই, যদি সঁচা অলপ ডিটেইলছত জনাবচোন। আচ্ছা,
নাথাকে, 50 মাৰ্ক নাথাকে। মানে আপোনাৰ পেট এক্সামৰ পৰাই আপোনাক চিলেকশ্যন কৰা হয়, বাকী এইবিলাকত আপোনালোক চিলেকশ্যন কৰা নহয় বা নাম্বাৰ অনুযায়ী আপোনালোক চিলেকশ্যন কৰা নহয়। এইখিনি নেক্সট কমেণ্ট দিছে, দাদা ডিএলএডৰ কপি চেকবোৰ কেনেকৈ হয়, হাতকে চাই নেকি? মোৰ এইবাৰ ফাৰ্ষ্ট চেমত ফাৰ্ষ্ট আৰু থাৰ্ড পেপাৰখন বেয়া হৈছে। আচ্ছা, হাতকে মানে আমাক যিহেতু আমাৰ টিচাৰবিলাক আছে, আমাক টিচাৰবিলাকে কৈছে যে ডিএলএডত এইটো কথা ক'ব নালাগে, কিন্তু মই কৈছোঁ আৰু যিখিনি কথা কৈছে সেইখিনি মই কৈছোঁ। কুৱেণ্টিটি মেটাৰ কৰে, কোৱালিটি নকৰে। কুৱেণ্টিটি আপুনি লিখাৰ ওপৰত মেটাৰ কৰিব। আপুনি যদি প্ৰত্যেকটা কুৱেশ্যন আপুনি যদি টাচ কৰি গৈছে তেতিয়াহ'লে আপোনালোকক নম্বৰ দিবই। আৰু যদি আপোনালোকে এৰি গৈছে, যিমান কোৱালিটি হওক, যদি আপুনি বহীত বেছিকৈ লিখিব লাগিব আৰু সেয়ে চিম্পলি, মানে আপোনালোকে জানে যিহেতু ষ্টুডেণ্ট আছে, আপোনালোকে জানে সেইখিনি কথা। তো সেয়ে আৰু চেণ্টাৰ লৈ চেণ্টাৰ বেলেগ বেলেগ হ'ব পাৰে। আমাৰ যিহেতু এইবাৰ চেণ্টাৰটো আমাৰ অকণমান বাইহাটত যাব, আমাৰ বহীবিলাক বাইহাটা চাৰিআলিৰ ফালৰ পৰা, তাতে তেওঁলোকে দায়িত্বত মানুহবিলাক আছে, তেখেতসকলে চাব। অকণমান হাৰ্ডো হ'ব পাৰে, একো নাই। চেণ্টাৰ লৈ চেণ্টাৰ কথা। যদি আপোনাৰ বহী যদি কোনোবা ভাল চেণ্টাৰত পৰিছে বহী, তেতিয়াহ'লে আপোনালোক আধাকে চাব, আৰু যদি অলপ বেলেগকে চাইছে তেতিয়াহ'লে কথাটো বেলেগ হয় সেয়ে আৰু। তো নেক্সট কুৱেশ্যনটো মই পঢ়িবলৈ লৈছোঁ। দাদা ফাৰ্ষ্ট ছেমিষ্টাৰৰ পাছ মাৰ্ক কিমান লাগে জনাবচোন প্লিজ। আচ্ছা, পাছিং মাৰ্কটো আপোনালোকৰ এনেকুৱা, ডিএলএড যদি আপুনি কৰিছে ইতিমধ্যে, যদি ফাৰ্ষ্ট ছেমিষ্টাৰত হয় তেতিয়াহ'লে আমাক টিচাৰে কোৱা মতে 50% লাগিব। যদি আমাৰ 35 মাৰ্কৰ যদি কুৱেশ্যন আছে, আমি 17 পাব লাগিব। 17 পালে আমি পাছ কৰিম। আৰু যদি 70 মাৰ্কত যদি আমাৰ যদি কুৱেশ্যন থাকে তেতিয়াহ'লে আমি 35 পালে আমি পাছ কৰিম। মানে 50% তাতে লাগিবই লাগিব, যিকোনো ক্ষেত্ৰত হওক 50% আপোনালোক লাগিবই, সেইটোৱে। তো নেক্সট কমেণ্ট পঢ়িবলৈ লৈছোঁ। প্লিজ ডিটেইলখিনি ক'বা নে, ফাৰ্ষ্ট ইয়াৰত উইথাউট হোষ্টেল কিমানখিনি খৰচ হ'ব? আচ্ছা, উইথাউট হোষ্টেল আপোনালোকৰ কিমান খৰচ হ'ব? যেতিয়া আপোনালোকৰ এডমিশ্যন হ'ব তেতিয়াহ'লে আপোনালোকৰ ল'ব 2000 টকা বা 1500 বা 1700 টকা, সেইখিনিয়ে। আৰু ইনষ্টিটিউট হিচাপত বেলেগ বেলেগ হয়। মোৰ যিহেতু 2000 টকা লৈছিল, মই সেইখিনিয়ে কৈছোঁ, মোৰ 2000 টকাতে ভিতৰতে হৈ গৈছিল গোটেইখিনি। সেইখিনিয়ে, আপোনালোকৰ কমো হ'ব পাৰে। তো নেক্সট কমেণ্ট মই পঢ়িবলৈ লৈছোঁ। এখেতে দিছে, মই হাউলি ডাইটৰ পৰা কৰিলোঁ ৰিচেণ্টলি, হোষ্টেল নাই বৰ্তমান হাউলিত। আচ্ছা, এই ক্ষেত্ৰত কিছুমান ইনষ্টিটিউটত থাকে হোষ্টেল আৰু কিছুমান ইনষ্টিটিউটত নাথাকে। আমাৰ ইনষ্টিটিউটত আছে যিহেতু, তো আমি আৰু কিজানি ভাগ্যও ভাল আছিল, সেয়ে আৰু ক'ব লাগিব। যদি আমি ৰুম ভাড়া ল'লো হয়, আমাৰতো বহুত খৰচ জালা হয়। মানে বস্তুবিলাকৰ দামটো আপোনালোকে গমেই পায়, এতিয়া বৰ্তমান বহুত খৰচ হয়। এতিয়া আমাৰ বইজ হোষ্টেল আছে, আমাৰ তাত গাৰ্ল হোষ্টেল নাই। গাৰ্ল হোষ্টেল নোহোৱাৰ কাৰণে এই বহুত দূৰ দূৰৰ পৰা ছোৱালীবিলাকে একদম ভাড়াত থাকিব লগা হৈছে। অসুবিধা আৰু সিহঁতৰ অকণমান পইচাও খৰচ হৈ আছে। তো আমি লাকিলি বাচি গ'লোঁ এনেকুৱা। তো নেক্সট এতিয়া মই কমেণ্টটো পঢ়িবলৈ লৈছোঁ। তুমি গ্ৰেজুৱেশ্যন কেতিয়া কৰিছিলা? আচ্ছা, মই 2021 মই কমপ্লিট হৈছিল গ্ৰেজুৱেশ্যন। তো নেক্সট কমেণ্টটো কৰিছে শ্বেখ ফাৰিদ আলী। তেখেতে কৈছে যে মই ডিএলএড ফাৰ্ষ্ট ছেমিষ্টাৰৰ ষ্টুডেণ্ট ফ্ৰম দৰং ডিষ্ট্ৰিক্ট। আচ্ছা, আপোনাক অশেষ ধন্যবাদ। আপুনি যি আমাৰ ভিডিঅ'টো চাইছে আৰু চাই এটা কমেণ্ট কৰিছে, তাৰ বাবে অশেষ ধন্যবাদ। তো ভাল লাগিছে আপুনি যি আমাক বৰ্তমানো চাই আছে। তো নেক্সট কমেণ্ট, দাদা আছামত ডিএলএড ভেলিড হয়নে? কিয় ভেলিড নহ'ব? ডিএলএড ভেলিড হয়। আৰু ডিএলএডৰ এতিয়া বৰ্তমান গণ্ডগোল লাগি আছে সেই অডিএল বিলাকৰ কাৰণে। মানে ডিষ্টেঞ্চত যিবিলাকে কৰিছে তেওঁলোকৰ অকণমান আছে, গৰুবৰি আছে। বাকী যিবিলাক ৰেগুলাৰ আছে, SC/STৰ ফালৰ পৰা যিবিলাক ৰেগুলাৰ আছে, সেইবিলাকৰ একো প্ৰব্লেম নাই, কৰিবই। তো নেক্সট কমেণ্ট দিছে পম্পী সোণোৱাৰ। তেখেতে দিছে ডিএলএডৰ চিলেবাছৰ ওপৰত ভিডিঅ' শ্বেয়াৰ কৰিবচোন। আচ্ছা, চিলেবাছখন মই ভিডিঅ' ডিছক্ৰিপশ্যন দিছোঁ, তাৰ পৰা আপোনালোকে ডাইৰেক্ট চাই ল'ব পাৰিব। আৰু ইতিমধ্যে মই যিখিনি ভিডিঅ' বনাইছোঁ আপোনালোকে চিলেবাছটো তাতে গমেই পাব। তাতে মই ভাল ভাল ভিডিঅ' বনাই আছোঁ, বা কি কি আছে সেইখিনিৰ ওপৰত মই ভালকৈ বনাইছোঁ, আপুনি চাই ল'বচোন একবাৰ ভালকৈ। এইখিনি। এটা নেক্সট কমেণ্ট দিছে, দাদা আফটাৰ গ্ৰেজুৱেশ্যন হুইচ ওৱান ইজ মোৰ বেনিফিচিয়েল, ডিএলএড অৰ বিএড? মই আপোনালোকক কৈছোঁৱে যে ডিএলএড যদি আপোনালোকে কৰিব বিচাৰে তেতিয়াহ'লে, যদি আপুনি শিকাব বিচাৰে যিখিনি ষ্টুডেণ্ট ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে আপুনি ডিএলএড কৰিলে শিকাব লাগিব এইখিনি ষ্টুডেণ্টক। যদি এইখিনি শিকাব বিচাৰে তেতিয়াহ'লে আপুনি ডিএলএড কৰক। আৰু বিএড যদি কৰিব বিচাৰে
ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে যেখিনি ষ্টুডেণ্ট আছে সেইখিনিক আপুনি শিকাব লাগিব। তো BEd কৰা বা DLED কৰা সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰ। নেক্সট কমেণ্ট দিছে লিজা ডেকা। এখেতে দিছে দাদা আপোনালোকৰ BA মেজৰ ছাবজেক্ট কি আছিল? মোৰ BA মেজৰ ছাবজেক্ট নাছিল, মোৰ 5 কোৰ্চ আছিল, মোৰ বায়'কেমিষ্ট্ৰি আছিল, মই বায়'কেমিষ্ট্ৰিৰ পৰাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ, মানে BSc কমপ্লিট কৰিছোঁ তাৰ পৰা। তো নেক্সট কমেণ্ট দিছে জেনেৰেল কাষ্টৰ কাৰণে কিমান মাৰ্ক লাগে সেইটো জনাবচোন, HS মাৰ্কিং এড কৰে নে নকৰে জনাব, এণ্ড DLEDৰ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট কলেজবোৰৰ ক'বচোন আপাৰ আছামত প্লিজ জনাব। আচ্ছা, প্ৰথম কথা মাৰ্ক এড নকৰে, মানে কেনেকুৱা হয়, পেট এক্সাম আপুনি দিব, আপোনাক চিলেকশ্যন কৰা হ'ব কাষ্ট হিচাপত আপোনালোকৰ কাট অফ মাৰ্ক হ'ব, লগতে থাকিব ষ্ট্ৰীম হিচাপত, আৰ্টছৰ বেলেগ হ'ব এটা কাট অফ মাৰ্ক, ছায়েন্সৰ বেলেগ হ'ব এটা কাট অফ মাৰ্ক, এনেকুৱাকৈ হয় মানে এডমিশ্যনৰ প্ৰচেছবিলাক সেনেকুৱা। আৰু কি কয়, এটা হৈছে গভৰ্ণমেণ্ট আৰু প্ৰাইভেট কলেজবোৰ তাৰমানে চেণ্টাৰবিলাক ক'ৰ কথা কৈছে মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ডাইৰেক্ট গৈ চাব পাৰিব লিষ্টখন। আৰু নেক্সট কৈছে এওঁ কৈছে কাষ্ট, জেনেৰেল কাষ্টৰ কিমান, আৰু জেনেৰেল কাষ্টৰ কাৰণে আপুনি যদি 45+ পায় তেতিয়াহ'লে এটা চান্স চাই, কিন্তু তথাপিও ক'ব নোৱাৰি, মানে কেনেকুৱা চেণ্টাৰ হিচাপত কাট অফ মাৰ্কবিলাক সম্পূৰ্ণ বেলেগ বেলেগ হয়। আৰু এইবিলাক যদি আপুনি যিটো চেণ্টাৰত চিলেকশ্যন কৰিছে তাত কাট অফ মাৰ্ক কিজানি হাইও যাব পাৰে, বা আমি যিটো চেণ্টাৰ চিলেক্ট কৰিছোঁ আমাৰ কাট অফ মাৰ্ক কিজানি কমো থাকিব পাৰে, মানে ক'ব নোৱাৰি সেইবিলাক কথা। তো সেইটোৱে। তো নেক্সট কমেণ্টটো মই পঢ়িবলৈ লৈছোঁ, দীপিকা ৰাজবংশী। তেখেতে দিছে দাদা মই DLED কৰিব খুজিছোঁ, কিন্তু মোৰ BEd ছেকেণ্ড ছেমিষ্টাৰত বেক আছে, ময়ো এইবাৰ কৰিব পাৰিমনে? যদি কমপ্লিট কৰিছে বা ছেকেণ্ড ছেমিষ্টাৰত বেক আছে তেতিয়াহ'লে পাৰি। আমাৰো ক্লাছৰ এজন ল'ৰাই বেক দিয়ে আছে, সি কৰি আছে বৰ্তমান, পাৰি কিজানি, আপুনি এবাৰ সুধি ল'বচোন সেনেকুৱা, কিন্তু পাৰি চাগে, যিহেতু আমাৰ ফালৰ পৰা আছে, আমাৰ কলেজত এটা ষ্টুডেণ্ট আছে তেখেতে দিয়ে আছে। দাদা এডমিশ্যন প্ৰচেছটোৰ ওপৰত ভিডিঅ' দিবচোন DLEDৰ। মই সম্পূৰ্ণ ভিডিঅ' বনোৱা আছে DLED সম্পৰ্কে, এডমিশ্যনৰ প্ৰচেছবিলাক আপুনি চাব পাৰে। লগতে আৰু যদি মই থুলমূলকৈ ক'ব লাগে তেতিয়াহ'লে মই কৈ আছোঁ, আপুনি পেট এক্সাম এটা দিব লাগিব। পেট এক্সামত আপোনাৰ ষ্ট্ৰীম হিচাপত, আপোনাৰ কাষ্ট হিচাপত আপোনাৰ মাৰ্ক চাব লাগিব। মাৰ্ক মানে নিৰ্ধাৰণ কৰি কাট অফ মাৰ্ক তেওঁলোকে প্ৰস্তুত কৰে, আৰু প্ৰস্তুত কৰাৰ পিছত ফাৰ্ষ্ট লিষ্টত যেতিয়া মাৰিব, লিষ্ট মানে আহি থাকে, ফাৰ্ষ্ট লিষ্ট, ছেকেণ্ড লিষ্ট, থাৰ্ড লিষ্ট, ফ'ৰ্থ লিষ্ট, এইবিলাক আহি থাকে। তাৰমানে চিটকেইটা ফুলফিল কৰিবই কৰিব তেওঁলোকে সেনেহেন। যেতিয়া ফাৰ্ষ্ট লিষ্টত আপোনালোকৰ নাম আহিব তেতিয়া আপোনালোকক সময়সীমা দিব এডমিশ্যনৰ কাৰণে মাত্ৰ 2 দিন, আৰু যেতিয়া আপুনি সেই 2 দিনত এডমিশ্যন নলয় আপোনাৰ চিটটো কেঞ্চেল হৈ যাব। আপুনি কোনো ধৰণৰ গভৰ্ণমেণ্ট ইনষ্টিটিউটত চিট নাপায়, আপুনি প্ৰাইভেটকৈ কৰিব লাগিব, যদি ফাৰ্ষ্ট লিষ্টত নাম অহাৰ পিছতো যদি আপুনি এডমিশ্যন নলয় তেতিয়া। আৰু সেইটোও নহয়, নেক্সট প্ৰচেছটো এনেকুৱা হয়, কলেজখনত 80% প্ৰেজেণ্ট থাকিব লাগিব প্ৰথম মাহটোত। যদি 80% প্ৰেজেণ্ট নাথাকে, SCEত তাৰমানে এটা চেক কৰে আৰু বোলে এইটো ষ্টুডেণ্টটো চিৰিয়াছ হয় নে নহয় DLEDৰ কাৰণে। যদি 80% প্ৰেজেণ্ট নাথাকে আপোনাৰ চিটটো কেঞ্চেল হৈ যাব, আপোনাৰ ঠাইত বেলেগ স্পট এডমিশ্যন হ'ব। আৰু স্পট এডমিশ্যনবিলাক কেনেকুৱা, স্পট এডমিশ্যন এখন নটিচ মাৰিব SCEৰ ফালৰ পৰা, বোলে অমুক তাৰিখৰ দিনা অমুক দিনা আপোনাৰ এডমিশ্যন হ'ব, আপুনি তাতে ডাইৰেক্ট ইনষ্টিটিউটত গৈ আপুনি এডমিশ্যন ল'ব লাগিব। 5জন যদি কেণ্ডিডেট গৈছে, 5জন কেণ্ডিডেটৰ তাহাঁতৰ কি চাব, মানে কাট অফ মাৰ্ক চাব, কাষ্ট হিচাপত, কিবা হিচাপত, ষ্ট্ৰীম হিচাপত, এনেকুৱাকৈ কাট অফ মাৰ্ক তেওঁলোকে চাই কেনে সেইবিলাক ফুলফিল কৰিব। স্পট এডমিশ্যনটো এনেকুৱা, আপুনি যদি 21 পায় বা 18 পায়, 15 পায়, আপুনি চিট পাব, যদি আপোনাৰ এগেইনষ্টত যদি কোনো কেণ্ডিডেট নাথাকে, সেইটোৱে কথা। কিন্তু খবৰ লৈ থাকিব, DLED বোলে এনেকুৱা হয়, বোলে এপ্লাই আবেদন কৰিছোঁ, ফাৰ্ষ্ট লিষ্টত নাম নাহিল, ছেকেণ্ড লিষ্টটো নাচাওঁ, আহি যাব পাৰে, আৰু ছেকেণ্ড লিষ্টতো নাম নাখিব পাৰে, কিন্তু স্পট এডমিশ্যনতো বাই চান্স পঢ়া থাকিব পাৰে। আমাৰ কলেজতো বহুতখিনি স্পটতো পাইছে সেনেকুৱা আৰু। তো নেক্সট কমেণ্টটো মই পঢ়িবলৈ লৈছোঁ, DLED পেট এক্সামত কিমান মাৰ্ক পালে গভৰ্ণমেণ্টত চিট পাম দাদা জনাবচোন। আচ্ছা, কিমান মাৰ্ক পালে মই আপোনাক কৈছোঁৱে যে কাট অফ মাৰ্ক সম্পূৰ্ণ চেণ্টাৰ ৱাইজ বেলেগ বেলেগ হয়, তথাপিও মই 45 যদি প্লাছ পাই গভৰ্ণমেণ্টত কিজানি চিট পাব। আপোনাৰ চেণ্টাৰত মাত্ৰ কলেজ থাকে এখন বা দুখন, তেতিয়াহ'লে চিট থাকিব মাত্ৰ 50টা 100টাৰ কাৰণে আপোনালোকৰ কাট অফ মাৰ্কো হাই যাব। আৰু যদি ক'ৰবাত যদি 4খন ইনষ্টিটিউট থাকে ক'ৰবাত ডিষ্ট্ৰিক্টত,
4খন ডিষ্ট্ৰিক্টত 200টা সিট কেপাচিটি থাকিব আৰু 200টাৰ কাৰণে আপোনাৰ কাটৰ মাৰ্কও কম হ'ব সেয়ে সেইটোৱে আৰু তো নেক্সট কমেণ্টটো মই পঢ়িব লৈছোঁ আপোনাৰ এনে ভিডিঅ'ৰ পৰা ডিএলএড কৰিব বিচৰা সকলে বহুত উপকৃত হ'ব চ' দি থাকিব মাজে সময়ে আৰু মই ডিএলএড ফাৰ্ষ্ট ছেমিষ্টাৰৰ ষ্টুডেণ্ট ফ্ৰম শিৱসাগৰ তো ভাল লাগিল আপুনি যে ইমান ধুনীয়াকৈ কথাষাৰ লিখিছে তাৰ বাবে অশেষ ধন্যবাদ আৰু মই যিখিনি পাৰোঁ সেইখিনি মই সহায় নিশ্চয় কৰিম আগলৈকে কৰিম যিখিনি বুজি নাপায় সেইখিনি মই ভালকৈ জনাবলৈ চেষ্টা কৰিম সেইটোৱে তো নেক্সট কমেণ্টটো মই পঢ়িব খুজিছোঁ এখেতে দিছে দাদা মোৰ ডিগ্ৰীৰ শেষ হৈছে কিন্তু থাৰ্ডত বেক আছিল এতিয়া ডিএলএড কৰাটো ভাল হ'বনে ক'বচোন আচ্ছা পাৰিব আপুনি কাৰণ আমাৰ কলেজতে এনেকুৱা এজন ছাত্ৰ আছে তেখেতে বেক দিয়ে থাকে তেখেতৰো বেক আছে তো আপুনিও সেইটো পাৰিব তো আজি এই কিউএনএ সিৰিজটো ইমানতে অন্ত পৰিল যিখিনি আপোনালোকৰ কুৱেশ্যন আছে খুব কম সংখ্যক মই কুৱেশ্যন পিক কৰিছিলোঁ পৰৱৰ্তী পৰ্যায়ত আৰু ভাল কুৱেশ্যনবিলাক মই পিক কৰিবলৈ চেষ্টা কৰিম আৰু পৰৱৰ্তী পৰ্যায়ত কিউএনএ সিৰিজবিলাক আহিয়ে থাকিব তো আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আজিলৈকে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ